নমস্কাৰ আজিৰে পৰা অৰ্থাৎ 25 জুন 2025ৰে পৰা আমাৰ মেইনছ গাইডেন্স প্ৰগ্ৰাম আৰম্ভ হ'বলৈ গৈ আছে এই মেইনছ গাইডেন্স প্ৰগ্ৰামত তিনটা কম্পোনেন্টছ আছে প্ৰথমটো হৈছে মেইনছৰ ক্ৰেশ কোৰ্স most important topics বিলাকৰ conceptual clarity যদি আপোনালোকৰ এতিয়ালৈকে হোৱা নাই তেতিয়াহলে এই কোৰ্সটো আপোনালোকৰ বাবে আৰু এই কোৰ্সটোত গোটেই 3 মাহে মই আপোনালোকক আনসাৰ কেনেকে লিখিব লাগে আনসাৰ্স বোৰ যদি লিখি আছে তেনে কেনেকে ভাল আনসাৰ লিখিব লাগে তাৰ আপোনাৰ প্ৰশিক্ষণ দি যাম আৰু এট দি এন্ড আপোনালোকে টপাৰ্ছৰ নিচিনাকে আনসাৰ্স লিখিব পৰা হৈ যাব নম্বৰ 2 হেতু হৈছে মেইনছৰ টেষ্ট সিৰিজ আপোনালোকে যে আনসাৰ্স বোৰ লিখিছে আপোনালোকে কোৱান্টিটি এচিভ কৰিব পাৰিছে নে নাই পৰা 20 টা আনসাৰ্স আপোনালোকে লিখিব পাৰিছে নে নাই পৰা হে 20 টা আনসাৰ লিখিলে কিন্তু বেলেগৰ তুলনাত কিমান মাৰ্কস পাইছে কাৰণ কি এপিএসসি মেইনছ এটা ৰিলেটিভ এক্সাম হয় তুলনামূলক ভাবে আপুনি বেলেগতকৈ কিমান মাৰ্কস পাইছে কিমান বেছি ভাল আনসাৰ লিখিছে হেতুহে আপোনাক ৰেংক দিয়াব নহলে আপোনালোকে নেক্সট ইয়াৰ আকৌ দিব লাগিব যদি আপোনালোকৰ আনসাৰ্স বোৰ ভাল নহয় লাগিলে আপোনালোকে একদম বহুতে আপোনাৰ জ্ঞান হৈ নাযাও কিয় হে জ্ঞানটো আপোনালোকে পেপাৰত আনিব পাৰিবই লাগিব তাৰ কাৰণে থাৰ্ড এস্পেক্টটো বহুত ইম্পৰ্টেন্ট হৈ যায় হেতু হৈছে অফিচাৰ্স ইভালুৱেচন প্ৰগ্ৰাম মধুস্মিতা মেমে নিজৰ প্ৰথমটো এটেম্পটতে কেনেকে 41 ৰেংক পালে তাৰ মেইন ৰিজনটো হৈছে কোৱালিটি আনসাৰ্স এতিয়া তেওঁ নিজেই আপোনালোকৰ আনসাৰ্স বোৰ যদি আপোনালোকে চাই দিয়াটো বিচাৰিছে তেতিয়া হলে আপোনালোকে এই আনসাৰ ইভালুৱেচন প্ৰগ্ৰামটো অফিচাৰ্স আনসাৰ ইভালুৱেচন প্ৰগ্ৰামটো আপোনালোকে জয়েন কৰিব পাৰে ইয়াত মধুস্মিতা মেম আৰু মই পাৰ্সোনালি আপোনালোকৰ আনসাৰ্স বোৰ চেক কৰি দিম আৰু টপাৰ্ছৰ আনসাৰ্স কেনেকে লিখিব লাগে হেতু বিষয়ে আপোনালোকক পাৰ্সোনালি গাইড কৰিম সো এই তিনটা আছিল আমাৰ মেইনছ গাইডেন্স প্ৰগ্ৰামৰ কাৰ্যসূচী যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া হলে আমাৰ অফিচিয়েল নম্বৰ 7002355399 ত যোগাযোগ কৰিব পাৰে হেতু অফিচিয়েল নম্বৰ একচুয়ালি মধুস্মিতা মেমে আপোনাৰ কল ৰিসিভ কৰিব আৰু মোৰ পাৰ্সোনাল নম্বৰ হৈছে 8403009248 সো বলক আমি এইবাৰে এপিএসসি সিসি ক্লিয়াৰ কৰো আৰু এসিএস আৰু এপিএস হোৱাৰ সপোনটো আমি বাস্তৱ কৰো ধন্যবাদ জয় আই অসম